নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে অৰিন্দম পাকঘৰলৈ। আজি আমি বনাব লৈছোঁ ভাপত দিয়া জহা চাউল আৰু মাংস। ভাপত দিয়া জহা চাউল আৰু মাংস বনাবলৈ আমাক প্ৰথমে লাগিব মাংসখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ। জহা চাউলখিনি মই 1 ঘণ্টা পানীত তিয়াই থৈছোঁ। চয়া চচ 2 চামুচ, শুকান জলকীয়া 2টা, ইলাচি, নহৰু, আদা আৰু পিঁয়াজ। বলক বন্ধুসকল, আমি আৰম্ভ কৰোঁ। কেৰাহী গৰম কৰি লৈছোঁ। এতিয়া আমি ইয়াত তেল দিম। তেল গৰম হৈ গৈছে। এতিয়া আমি ইয়াত পিঁয়াজখিনি দি দিম। এতিয়া ইয়াত দিম আদা আৰু নহৰু। আৰু শুকান জলকীয়া আৰু ইলাচি। আৰু ফ্লেমটো মিডিয়াম কৰি গল্ডেন ব্ৰাউন হোৱালৈকে সিজিব দিম। এইখিনি গল্ডেন ব্ৰাউন হৈছে। এতিয়া আমি এইখিনি ইয়াৰ পৰা কাঢ়ি উলিয়াই ল'ম আৰু গ্ৰাইণ্ড কৰিম। এতিয়া আমি গ্ৰাইণ্ড কৰি থোৱা মাংসখিনি ল'ম আৰু ইয়াত আদা নহৰুৰ ভাজি লৈ কৰা আদা নহৰুৰ পেষ্টটো দি দিম। আৰু চয়া চচখিনি দি দিম আৰু অলপ নিমখ দিম সোৱাদ অনুসৰি। অলপ হালধি পাউডাৰ, অলপমান চিকেন মছলা, অলপমান ভিনেগাৰ। এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালকৈ মিক্স হৈ গৈছে। এতিয়া আমি ইয়াক এনেকৈয়ে আধা ঘণ্টামান থাকিব দিম। এতিয়া প্ৰায় আধা ঘণ্টামান হৈ গৈছে। এতিয়া আমি এখন কেটলিৰ ঢাকনি ল'ম। তাত চাউলখিনি এনেধৰণে দিম। এনেধৰণে চাউলখিনি দিয়াৰ পিছত ইয়াৰ ওপৰত এই মাংসৰ পেষ্টখিনি দি দিম। এতিয়া ইয়াৰ ওপৰত আকৌ চাউলখিনি দি দিম। এতিয়া এইখিনি আমি এখন তিতা কাপোৰেৰে বান্ধি দিম। ইয়াক আমি এনেধৰণে বান্ধিম। এনেধৰণে। এতিয়া আমি ইয়াক এটা কেটলিত পানী লৈ তাৰ ওপৰত ঢাকনিখন দি দিম। এতিয়া আমি এনেকুৱা এটা কেটলি লৈ তাত পানী ল'ম। পানী লৈ ইয়াত আগফালে কলপাতেৰে এনেকৈ সোপা এটা মাৰিম। তাৰপিছত
এই ঢাকনিখনত বান্ধি থোৱা চাউল আৰু মাংসখিনি আমি ইয়াৰ ওপৰত এনেকৈ দি দিম আৰু প্ৰায় 45 মিনিটমানৰ কাৰণে ইয়াক ভাপত সিজিব দিম। এতিয়া প্ৰায় 45 মিনিটমান হৈ গৈছে। এতিয়া আমি এইখিনি ৰেডি কৰোঁ। আমাৰ ভাপত দিয়া চাউল আৰু মাংস বনি ৰেডি হৈছে। এতিয়া আমি ইয়াক এনেকৈ খুলিম। চাব পাৰে চাউল বহুত ধুনীয়াকৈ সিজি ৰেডি হৈছে। এতিয়া আমি ইয়াক ইয়ালৈ উলিয়াই দিম। আমাৰ জহা চাউল আৰু মাংস বনি তৈয়াৰ হৈছে। এতিয়া আমি ইয়াক খাব পাৰোঁ। দেখিছে বনি ৰেডি হৈছে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে। যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে ঘৰত ট্ৰাই কৰি খাই কেনেকুৱা পালে। এনেকৈ নতুন নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰৰ ঘণ্টা বটনটো দবাই দিব। ধন্যবাদ।